সেই 50 টাকাত ভাড়া দি দিনটো জব কাৰ্ডখিনি তেওঁলোকে তাতে সন্তুষ্ট কৰে। আৰু এই বস্তুটোকে বছৰ 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 এই মানুহখিনিকে কোনোবা হয়তো ভোটাৰ হিচাপে ইউজ কৰিছে, কাৰণ তেওঁলোকৰ অৱস্থাটো উন্নত হোৱাই নাই। আৰু উন্নত হ'ব লাগিলে আপুনি চাব, ধৰক মই এটা কথা কৈছোঁ, আমি নিজে ভাবি চাম, মই যদি এটা হেৰি হ'ব লাগে, মানে ধৰক ভাল, আপোনালোক কমাৰ্চৰ মানুহ জানে আপোনালোকে, যদি মই ভাল মানে এণ্ট্ৰপ্ৰিনিয়ৰ হ'ব লাগে, মোক 1 লাখ টকা দি মই এণ্ট্ৰপ্ৰিনিয়ৰ হ'ব পাৰিম নেকি কওকচোন? এখন পকৰীৰ দোকান দিলে মই এণ্ট্ৰপ্ৰিনিয়ৰ হ'ব পাৰিম নেকি? নোৱাৰোঁ। মোৰ দক্ষতা অনুসৰি এটলিষ্ট মোক 1 কোটি টকা এটা দিব লাগিব। 1 কোটি টকা পালেহে মই ইনভেষ্টমেণ্টটো ভালকৈ কৰিব পাৰিম, য'ত মই এটা ইণ্ডাষ্ট্ৰি কৰিব পাৰিম, হয়নে? তেতিয়াহে মোৰ বস্তুটো কি হ'ব, মোৰ যিটো দক্ষতা, সেই দক্ষতাটোৱে মোৰ ইনকামটো আহিব, হয়নে? গতিকে এই মানে প্ৰত্যেকটো ক্ষেত্ৰতে মানে আমাৰ সেইটোৱে কথা আছে, আপোনাৰ মোৰ যিটো দক্ষতা, ঠিক একেদৰে গাঁৱৰ এজন সাধাৰণ মানুহৰো সেই দক্ষতাবিলাক বেলেগ বেলেগ। সেই দক্ষতা অনুসৰি তেওঁলোকক এটা কি বুলি কোৱা হয়, এইটো এটা থিয়ৰীৰ মতে বিগ পুছ থিয়ৰী বুলি কোৱা হয়। আমি তাক বিগ পুছ এটা দিব লাগিব, তেওঁলোকক উঠাই দিব লাগিব। তেনেকৈ ধৰক এৰোপ্লেন এখন ধৰক, যেতিয়া এৰোপ্লেন চলিব, ৰানৱেত প্ৰথমতে 3 কিলোমিটাৰ মানলৈকে লাহে 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 গৈ গৈ কপককৈ উঠি যায়, এইটো কয় টেক অফ ষ্টেজ। এই যে টেক অফ ষ্টেজটো যদি উঠিব নোৱাৰে, তেতিয়াহ'লে এৰোপ্লেনখন উঠিবই নোৱাৰে। সি প্ৰথমতে গৈ থাকিব গৈ গৈ তাৰপিছত দেখিব টেক অফ ষ্টেজ মানে এটা ষ্টেপত উঠি যাব। এই আমাৰ মানুহৰো সেই একে কথা, টেক অফ ষ্টেজটো পাব লাগিব, তেতিয়াহে ডেভেলপমেণ্টটো হ'ব। আৰু এই টেক অফ ষ্টেজ পাব লাগিলে আমি MGNৰেগাৰ দ্বাৰা টেক অফ ষ্টেজ কেতিয়াও কৰা নহয়, এইটো খাটাং। গতিকে MGNৰেগাটো হয় টেম্পৰাৰী এটা পিৰিয়ডৰ কাৰণে হ'ব পাৰে, 5 বছৰ 10 বছৰ হয়, কিন্তু অনন্তকালৰ কাৰণে হ'ব নোৱাৰে। গতিকে মই ভাবোঁ দেই কথাটো, গতিকে আমাৰ প্ৰজেক্টবিলাকত আমি এই বস্তুটো এষ্টাব্লিছ কৰিব লাগিব যে কিয় ছাকচেছ হোৱা নাই, কিয় বছৰৰ পিছত বছৰ সেই একেই মানুহখিনিকে কিয় আমি হেৰি কৰি আছোঁ। কোনোবাই যদি ভোটৰ কাৰণে কৰিছে, ন' ডাউট, মোৰ একো আপত্তি নাই, যদি চৰকাৰে ভাবে যে ভোটৰ কাৰণে, কিন্তু আমি একাডেমিচিয়ান হিচাপে আমি ক'ব পাৰিব লাগিব যে আচলতে কি, যে MGNৰেগাৰ এই প্ৰব্লেমবিলাক আছে, গতিকে তাত এই ইনভেষ্টমেণ্টটোৰে নহয়, সেই ইনভেষ্টমেণ্টটো নহয়, মানুহক 160 টকাৰ হাজিৰা দি মানুহক আপুনি ডেভেলপ কৰাব নোৱাৰে, হয়নে? গতিকে মই ক'ব বিচাৰি আছোঁ, আমি আমাৰ প্ৰজেক্টবিলাক যেতিয়া আমি কৰিম না, এই জাষ্টিফিকেশ্যনবিলাক আমি আনিব লাগিব। সেইকাৰণে এতিয়া আমি MSME যিটো আমাৰ হেৰি কৰা হৈছে, স্কিল ডেভেলপমেণ্টৰ কথা হৈছে, স্কিলতো একে কথা। আমি যদি চব আমি এতিয়া বেছিভাগ মই দেখিছোঁ স্কিল ডেভেলপমেণ্টৰ নামত কি কৰিছে, ছোৱালীখিনিক কেৱল বিউটিচিয়ান কোৰ্চ, ল'ৰাখিনিক মানে হেৰি নিচিনা মানে কি বুলি কয় মোবাইল ৰিপেয়াৰিং। আৰে ইমান তলত কিয় ভাবে কথাবিলাক? ইমান তলত ভাবি আপুনি শুনক, আপোনাক মই কওঁ ইকনমিক্সৰ এটা থিয়ৰী আছে, মই ইমান ডিটেইল নাজানো। আপুনি যদি ডেভেলপমেণ্ট কৰিব লাগে নহয়, ইকুইটি মাষ্ট বি চাৰেণ্ডাৰ। আপুনি চবকে সমানকে দিম ভাবি নোৱাৰে। আপুনি ধৰক চব চেক্টৰক সমানে হেৰি কৰিব নোৱাৰে। আপুনি কলেজখনকে চাব, একে সময়তে চবখিনি কৰিব পাৰিব নেকি? নোৱাৰে। আপুনি কলেজখনত ডেভেলপমেণ্ট কৰিব লাগিলে হয়তো এটা সময়ত কি কৰিব লাগিব, আপুনি এটা ইনভেষ্টমেণ্ট কৰিব লাগিব যে